মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক কেচাৰ এডুকেশ্যনেল হাবলৈ স্বাগতম জনাইছোঁ। আজি কেইটামান গুৰুত্বপূৰ্ণ যৌগৰ ইলেক্ট্ৰনীয় বিন্দু গঠন লিখিম আৰু এইবোৰ কেনেকৈ লিখা একেবাৰে সহজ, কোনো টেনচন লোৱাৰ দৰকাৰ নাই। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, একেবাৰে সিম্পল ভাষাত তোমালোকে বুজি পাবা। সো ইলেক্ট্ৰনীয় বিন্যাস লিখাৰ আগতে তুমি কিন্তু মৌলটোৰ তুমি ইলেক্ট্ৰনীয় বিন্যাস লিখাটো জানিব লাগিব। ইলেক্ট্ৰনীয় বিন্যাস আমি কেনেকৈ লিখো চোৱা। ইলেক্ট্ৰনীয় বিন্যাস লিখাৰ এটা একেবাৰে সাধাৰণ পদ্ধতি হৈছে কলম পদ্ধতি। কি পদ্ধতি? কলম পদ্ধতি। তোমালোকে এটা এনেকৈ মনত ৰাখিব পাৰা, মই মনত ৰাখিছো এনেকৈ কলম পদ্ধতি মানে কে খুল, এল খুল আৰু এম খুল। ম্যাক্সিমাম আমাৰ এই তিনিটাই ব্যৱহাৰ হ'ব আৰু যদি ল'ব পাৰা তেতিয়াহ'লে এন খুল থাকে, এনেকুৱা ধৰণৰ থাকে। তো কে খুলত কেইটা ইলেক্ট্ৰন থাকে? সৰ্বোচ্চ 2টা ইলেক্ট্ৰন থাকে। এল খুলত থাকে কিমানটা? সৰ্বোচ্চ 8টা ইলেক্ট্ৰন। এম খুলত থাকে সৰ্বোচ্চ 18টা ইলেক্ট্ৰন আৰু এন খুলত থাকে সৰ্বোচ্চ 32টা ইলেক্ট্ৰন। তো এইকেইটা যদি তুমি মনত ৰাখিব পাৰা তেতিয়াহ'লে কিন্তু তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস একেবাৰে সহজে আমি লিখিব পাৰি আৰু ইলেক্ট্ৰনীয় বিন্দু গঠনটো হৈ গ'ল। মোটামুটি ইলেক্ট্ৰনীয় বিন্দু গঠন লিখাৰ তোমাৰ 50% কাম ইয়াতে আমাৰ কমপ্লিট হৈ যায়। প্ৰথমতে চোৱা, ইয়াতে আমাৰ কৈছে সোডিয়াম ক্লৰাইডৰ ইলেক্ট্ৰনীয় বিন্যাস আমি লিখিব লাগে। তো প্ৰথমতে আমি চাম সোডিয়াম ক্লৰাইড। সোডিয়াম ক্লৰাইড এটা এটা আয়নীয় যৌগ হয়। আয়নীয় যৌগ মানে কি? ইলেক্ট্ৰন যেটো তোমাৰ ট্ৰান্সফাৰ কৰি যিবোৰ যৌগ গঠন হয় সেইবোৰকে আয়নীয় যৌগ বুলি কোৱা হয়। তো ইয়াতে চোৱা, তুমি দুটা প্ৰথমতে ভাঙি লিখা। এটা হৈছে সোডিয়াম আৰু এটা কি আছে? ক্লোৰিন আছে। সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11 আৰু ক্লোৰিনৰ পৰমাণু ক্ৰমাংক হৈছে 17। এইখিনি কথা কিন্তু তুমি মনত ৰাখিবই লাগিব। যিবোৰ পৰমাণু ক্ৰমাংক আছে সেইখিনি তুমি মনত ৰাখিলেহে তুমি এই বাকি কামখিনি কৰিব পাৰিবা। সোডিয়ামৰ হৈছে তোমাৰ 11। সোডিয়ামৰ কি হয়? 11 হয়। ইয়াৰে যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখো কি হ'ব? 2। প্ৰথম কক্ষত আহিব 2টা, দ্বিতীয় কক্ষত কেইটা আহিব? 8টা আহিব। তো ইয়াতে 8 লিখা। এতিয়া বাকি ৰল কেইটা চোৱা, ইয়াতে টোটাল ইলেক্ট্ৰন কেইটা হ'ল? 2 8 10 হ'ল। বাকি ৰল এটা, তুমি হেতু ইয়াতে লিখি দিয়া। বুজি পালা নিশ্চয়? তো ইয়াতে 3টা খোল আছে। এতিয়া চোৱা, এই ইয়াৰে বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন আছে? এটা ইলেক্ট্ৰন আছে। তো এই সোডিয়ামে কি কৰিব? এই এটা ইলেক্ট্ৰন এৰি দিব। তো ইয়াতে থাকিব কি চোৱা, এইটো সোডিয়াম আহিলে আৰু ই কি কৰিব? এটা ইলেক্ট্ৰন এৰি দিব। এৰি দিয়াৰ লগে লগে সোডিয়ামে কি গঠন কৰিব? কেটায়ন গঠন কৰিব আৰু ইয়াৰে যেটো ইলেক্ট্ৰনীয় বিন্যাস সেইটো কি হৈ যাব? 2 8 হৈ যাব। কাৰণ এটা বহিৰতম কক্ষত এটা ইলেক্ট্ৰন আছিল, সেই এটা ইলেক্ট্ৰনে কি কৰিব? এৰি দিব আৰু এৰি দিয়াৰ লগে লগে ই কি গঠন কৰিব? সোডিয়াম কেটায়ন গঠন কৰিব। মনত ৰাখিবা, ইয়াতে যদি পজিটিভ চাৰ্জ থাকে মানে ধনাত্মক আধান থাকে তেতিয়াহ'লে কিন্তু এইটো কেটায়ন বুলি কয় আৰু যদি ঋণাত্মক আধান থাকে তেতিয়াহ'লে সেইটো এনায়ন বুলি কয়। এতিয়া চোৱা, এই সোডিয়ামে যেটো ইলেক্ট্ৰন এৰি দিছিল সেই ইলেক্ট্ৰনটো কোনে গঠন কৰিব? ক্লোৰিনে গঠন কৰিব। তো ক্লোৰিনৰ যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখো কি হ'ব? 2 8। তো 2 8 10 হৈ গ'ল। বাকি ৰল কিমানটা? 7টা। এতিয়া চোৱা, অষ্টক সূত্ৰ মতে আমাৰ বহিৰতম কক্ষত এটা 7টা ইলেক্ট্ৰন আছে। তো এইটো অক্টেট ৰুলটো পূৰ্ণ কৰিবলৈ হ'লে আৰু কিমানটা ইলেক্ট্ৰন লাগিব? এটা ইলেক্ট্ৰন লাগিব। সেই কাৰণে ই কি কৰিব? সোডিয়ামে এৰি দিয়া যেটো ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনটো ক্লোৰিনে লৈ ল'ব। তাৰ মানে এইটো কি কৰিব? এই ইলেক্ট্ৰনটো ই গ্ৰহণ কৰিব। এইটো ইলেক্ট্ৰন, যেটো ইলেক্ট্ৰন সোডিয়ামে এৰি দিছিল সেই ইলেক্ট্ৰনটো গ্ৰহণ কৰিব কোনে? ক্লোৰিনে। ক্লোৰিনে গ্ৰহণ কৰাৰ লগে লগে ক্লোৰিনৰ যেটো ইলেক্ট্ৰনীয় বিন্যাস সেইটো কি হৈ যাব? এইটো 2 8 7 আছিল, তো এইটো হৈ যাব 2 8 8। বুজি পালা নিশ্চয়? তাৰ মানে ইয়াতে তোমাৰ 2 8 7 থাকিল আৰু এইটো যদি গ্ৰহণ কৰিব, গ্ৰহণ কৰাৰ পিছত এইটো হৈ যাব কি? ক্লোৰিন এনায়ন আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ যাব 2 8 8 আৰু ইয়াতে কয় ক্লোৰিন, এটোক এনায়ন বুলি কয়। বুজি পালা নিশ্চয়? এতিয়া চোৱা, আমাৰ ইলেক্ট্ৰনীয় বিন্দু গঠন আমাৰ লিখিব লাগে। ইয়াৰ পৰা হৈয়ে গ'ল আমাৰ। এতিয়া চোৱা, ইয়াতে সোডিয়ামৰ যেটো আছে, সোডিয়ামৰ শেষত কেইটা ইলেক্ট্ৰন থাকে চাবা, লক্ষ্য কৰা। ইফালে এটা সোডিয়াম, এইটো আমি ডট দি লিখিলো, ঠিক আছে। আৰু ইয়াতে চোৱা ক্লোৰিন, ক্লোৰিনৰ বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন আছে? 7টা ইলেক্ট্ৰন আছে। তো লিখা ইয়াতে 1 2 3 4 5 6 আৰু ইয়াতে এটা 7 দিয়া। এতিয়া এই ইলেক্ট্ৰনটো কোনে ল'ব? এই ক্লোৰিনে ল'ব। বুজি পালা নিশ্চয়? এই ইলেক্ট্ৰনটো ক্লোৰিনে লৈ ল'ব। ক্লোৰিনে লোৱাৰ পিছত ইয়াতে কি গঠন হ'ব? এইটো হ'ব সোডিয়াম কি আহিব? কেটায়ন গঠন হ'ব। এইটো হ'ল সোডিয়াম কি? কেটায়ন। আৰু ইফালে থাকিব ক্লোৰিন এনায়ন। ক্লোৰিন কি থাকিব? এনায়ন থাকিব। আৰু এইটো আহিব 1 2 3 4 5 6, এইটো 7 8। এটা হৈ গ'ল। তো এইটোৱে হ'ল তোমাৰ সোডিয়াম ক্লোৰাইডৰ ইলেক্ট্ৰনীয় বিন্দু গঠন। আশা কৰিছোঁ বুজি পাইছা। ইয়াৰ পিছত চোৱা, মেগনেছিয়াম ক্লোৰাইডৰ সংকেত আমি কেনেকৈ
লিখিব পাৰো নম্বৰটো আছে কি মেগনেছিয়াম ক্লোৰাইড MgCl2 MgCl2 তো প্ৰথমতে তুমি ইয়াতে দুটা ভাগ কৰিলা আগৰ নিচিনা কয় তো মেগনেছিয়ামটো লিখিলো ইয়াতে তাৰ পিছত আছে কি ক্লোৰিন ক্লোৰিনৰ কিমান 17 লক্ষ্য কৰা মেগনেছিয়ামৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 2 8 10 আৰু ইফালে আহিব 2 12 হৈ গল ইয়াতে বৃহত্তম কক্ষত কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে গতিকে মেগনেছিয়ামে দুটা ইলেক্ট্ৰন এৰি দি কি কৰিব এই দুটা কেটায়ন গঠন কৰিব মানে এই দুটা ইলেক্ট্ৰন কি কৰিব এৰি দিব তো ইয়াতে কি আহিব দুটা কেটায়ন গঠন হ'ব আৰু ইয়াতে থাকিব 2 8 আৰু ইয়াকে আমি কি বুলি কম মেগনেছিয়াম কেটায়ন মেগনেছিয়াম কি গঠন কৰিব এটো কেটায়ন গঠন কৰিব কাৰণ এটো প্লাস আছে আৰু প্লাস থাকিলে কিন্তু গ্ৰহণ কৰা নবুজায় প্লাস থাকিলে এৰি দিয়া বুজায় আৰু যদি মাইনাস থাকে তেতিয়া হলে হেতু গ্ৰহণ কৰা বুজায় এতিয়া চোৱা ইয়াতে যে এই যে ক্লোৰিন মেগনেছিয়ামৰ যি দুটা ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰন দুটা গ্ৰহণ কৰিব কোনে ক্লোৰিনে গ্ৰহণ কৰিব কিন্তু ইয়াতে এটা কথা লক্ষ্য কৰা ইয়াতে কিন্তু ক্লোৰিনৰ যেটো যোজ্যতা হেতু চোৱা এটো 2 8 ইয়াতে 7 আছে ইয়াতে চোৱা ক্লোৰিনৰ যোজ্যতা কিন্তু 1 আছে কিন্তু মেগনেছিয়ামে এৰি দি আছে কেইটা ইলেক্ট্ৰন দুটা তেতিয়া হলে ক্লোৰিনটো এটা লব সেই কাৰণে আমাৰ ইয়াতে ক্লোৰিন লাগিব কেইটা দুটা ক্লোৰিন লাগিব যাতে তোমাৰ এই মেগনেছিয়ামে এৰি দিয়া দুটা ইলেক্ট্ৰনটো এটা এটা কৈ ক্লোৰিনে গ্ৰহণ কৰিব পাৰে সেই কাৰণে আমাৰ দুটা ক্লোৰিন লাগিব তো ইয়াতে ক্লোৰিনে গ্ৰহণ কৰিব কেইটা কৈ এটা কৈ গ্ৰহণ কৰিব তো ইয়াতে আহি যাব কি ক্লোৰিন এনায়ন আহি যাব আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 288 তো এটো হ'ব ক্লোৰিন এনায়ন গঠন কৰিব ক্লোৰিন এনায়ন গঠন কৰিব এতিয়া চোৱা আমি এটো কেনেকৈ আকটো চা মেগনেছিয়াম এটা আৰু ক্লোৰিন লাগিব কেইটা দুটা ক্লোৰিন লাগিব কাৰণ তোমাৰ মেগনেছিয়ামে কিন্তু দুটা ইলেক্ট্ৰন এৰি দিছে সেই কাৰণে এতে দুটা ইলেক্ট্ৰন লাগিব এতিয়া তোমাৰ মেগনেছিয়ামৰ কেইটা তুমি ডট দিয়া আৰু ক্লোৰিনৰ বৃহত্তম কক্ষত আছে 7টা কৈ ইলেক্ট্ৰন তো তুমি 7টা লিখা 1 2 3 4 5 6 7 ইয়াতেও লিখা 2 3 4 5 6 7 এতিয়া চোৱা এই এটা ইলেক্ট্ৰন লব এই ক্লোৰিনে আৰু এই ইলেক্ট্ৰনটো লব এই ক্লোৰিনে বুজি পালা নিশ্চয় তো দুটা হৈ গল দুজনে ভগাই লৈছে এতিয়া চোৱা ইয়াতে হল কি এতে তোমাৰ মেগনেছিয়াম দুটা কেটায়ন গঠন হল মেগনেছিয়ামৰ কেইটা কেটায়ন গঠন হৈছে দুটা আৰু ইয়াতে ক্লোৰিন যেটো আয়ন ক্লোৰিন এনায়ন কেইটা আছে দুটা আছে আৰু ইয়াৰে বৃহত্তম কক্ষত ইলেক্ট্ৰন আছিল কিমানটা 7টা আৰু মেগনেছিয়ামৰ পৰা গ্ৰহণ কৰিছে এটা এটা কৈ তো এই ইয়াতে আমাৰ এটা কি দিব লাগিব ডট দিব লাগিব তো এইটোৱে হৈছে আমাৰ মেগনেছিয়াম ক্লোৰাইডৰ গঠন 3 নম্বৰত আছে কি সোডিয়াম অক্সাইড এতে চোৱা এই সোডিয়ামৰ পৰমাণু ক্ৰমাঙ্ক হৈছে 11 আৰু ইফালে তুমি অক্সিজেন লিখি লোৱা এটো অক্সিজেনৰ কিমান আছে 8 আছে তো সোডিয়ামৰ পৰমাণু ক্ৰমাঙ্ক হ'ব 281 তো ই কি কৰিব বৃহত্তম কক্ষত এটা ইলেক্ট্ৰন আছে গতিকে সোডিয়ামে কি কৰিব এটা ইলেক্ট্ৰন এৰি দিব এটা ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হৈ যাব 28 আৰু কি হ'ব সোডিয়াম কেটায়ন গঠন কৰিব তোমালোকে কিন্তু ইয়াতে এই কথাটো মনত ৰাখিবা কাৰণ তোমাৰ কি কি আয়ন গঠন কৰে সেইবোৰ তোমাৰ পৰীক্ষাত মেনশন কৰিব লাগে আৰু অক্সিজেনৰ 2 আৰু ইফালে বৃহত্তম কক্ষত থাকিব কিমানটা 6টা ইলেক্ট্ৰন থাকিব মানে কে কক্ষৰ তুলনাত দ্বিতীয় কক্ষত কিন্তু 3 গুণ ইলেক্ট্ৰন থাকে এনেকুৱা কোৱেশ্চনে কিন্তু পৰীক্ষাত আহে এতে চোৱা যেহেতু এতে 6টা আছে তো ইয়াতে 8টা হ'বলে আৰু কেইটা ইলেক্ট্ৰন লাগিব দুটা ইলেক্ট্ৰন লাগিব সেই কাৰণে তোমাৰ অক্সিজেনৰ যোজ্যতা কিমান হয় 2 হয় বা 2 হয় এতিয়া কিন্তু অক্সিজেনে গ্ৰহণ কৰিব কেইটা কৈ অক্সিজেনে গ্ৰহণ কৰিব দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব কিন্তু ইয়াতে সোডিয়াম এৰি দিছে কেইটা এটা তো সেইখিনি আমাৰ কেইটা লাগিব তো ইয়াতে দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি তোমাৰ অক্সিজেন কি গঠন কৰিব এবাৰ ইলেক্ট্ৰনৰ বিন্যাস হৈ যাব 28 তো এটো হ'ব তোমাৰ অক্সিজেন এনায়ন অক্সিজেন কি হ'ব এনায়ন হ'ব এতিয়া চোৱা এটোৰ আমি গঠন কেনেকৈ লিখো লক্ষ্য কৰিবা ইয়াতে চোৱা সোডিয়াম যেটো আছে সোডিয়ামটো ইয়াতে লিখা আৰু ইয়াতে এটা কথা লক্ষ্য কৰা সোডিয়ামে এটা ইলেক্ট্ৰন এৰি দিছে আৰু ইয়াতে অক্সিজেন আছে অক্সিজেনে গ্ৰহণ কৰিব পাৰে কেইটা দুটা গতিকে আমাৰ সোডিয়াম লাগিব কেইটা দুটা পৰমাণু লাগিব সোডিয়ামৰ তো ইয়াতে এটা ডট দিয়া ইয়াতে এটা ডট দিয়া কাৰণ বৃহত্তম কক্ষত এটা ইলেক্ট্ৰন আছে আৰু এটা ইলেক্ট্ৰন আছে আৰু ইয়াৰ লগত আহিব কোন অক্সিজেন আহিব এতিয়া অক্সিজেনৰ বৃহত্তম কক্ষত ইলেক্ট্ৰন আছে কিমানটা 6টা তো 6টা দিয়া এটো 4 5 6
আৰু ইফালে লাগিব 8 সোডিয়ামৰ পৰা এটা আহিব আৰু 8 সোডিয়ামৰ পৰা এটা আহিব এটা আহিলত এটো কি হ'ব লক্ষ্য কৰা এতে সোডিয়াম কেটায়ন এটো সোডিয়াম কি হ'ব কেটায়ন হ'ব আৰু সোডিয়াম আছে কেইটা দুটা সোডিয়াম আছে সেইকাৰণে এটা আমি 2 লিখিলো আৰু অক্সিজেন আছে কেইটা এটা আছে তো ইয়াতে আমি কি লিখিম অক্সিজেন লিখিম আৰু অক্সিজেনৰ এতিয়া যোজ্যতাটো কিন্তু পূৰ্ণ হৈ যাব অক্সিজেনৰ যোজ্যতা কি হ'ব পূৰ্ণ হ'ব 1 2 3 4 5 6 7 আৰু এটো হল 8 তো এটো হল সোডিয়াম অক্সাইডৰ ইলেক্ট্ৰনীয় বিন্দু গঠন 4 নাম্বাৰটো আছে তোমাৰ ম্যাগনেসিয়াম অক্সাইড সো ম্যাগনেসিয়ামটো লিখি লোৱা ম্যাগনেসিয়ামৰ হৈছে 12 এর ইলেক্ট্রনীয় বিন্যাস হ'ব 282 তো ম্যাগনেসিয়ামে এৰি দিব কেইটা দুটা ইলেক্ট্ৰন এৰি দিব দুটা ইলেক্ট্ৰন এৰি দি সুস্থিৰ বিন্যাস লাভ কৰিব তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 28 অৰ্থাৎ এটো হ'ব তোমাৰ ম্যাগনেসিয়াম কেটায়ন এটো হ'ব কি ম্যাগনেসিয়াম কেটায়ন গঠন কৰিব আৰু তুমি অক্সিজেন লিখা অক্সিজেনৰ 8 হয় তো ইয়াৰ 26 ই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিব কেইটা দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি এটো কি কৰিব এটো এনায়ন গঠন কৰিব অক্সিজেন এনায়ন গঠন কৰিব অক্সিজেন এনায়ন গঠন কৰি ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস এটো ইয়াতে লিখা ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 28 হৈ যাব দুটা মাইনাস আহি যাব আৰু ইয়াতে দুটা কি আহি যাব প্লাস আহি যাব আৰু ই গঠন কৰিব কি অক্সিজেন এনায়ন ই কি গঠন কৰিব অক্সিজেন এনায়ন গঠন কৰিব তো ইয়াতে তুমি ম্যাগনেসিয়াম লিখা ম্যাগনেসিয়ামৰ তোমাৰ বহিৰাগতম কক্ষত দুটা ইলেক্ট্ৰন আছে তো ইয়াতে দুটা লিখা আৰু ইয়াতে আছে অক্সিজেন অক্সিজেনৰ বহিৰাগতম কক্ষত 6টা ইলেক্ট্ৰন আছে তো ইয়াতে তুমি 6টা দিয়া 1 2 3 4 5 6 হৈ গল এতিয়া এই ম্যাগনেসিয়ামৰ দুটা ই লৈ লব ম্যাগনেসিয়ামৰ ই দুটা লৈ লব লৈ লোৱাৰ পিছত এটা আহিব তোমাৰ ম্যাগনেসিয়াম এটো আহিব 2+ কেটায়ন আৰু ইফালে যেটো অক্সিজেন আছে অক্সিজেন আহিব 2+ এনায়ন ইয়াতে এটা কথা লক্ষ্য কৰা ম্যাগনেসিয়ামৰ ভ্যালেন্সি আৰু অক্সিজেনৰ ভ্যালেন্সি দুটাৰে সেম হয় সেই কাৰণে কিন্তু এটো এনেই থাকিব তাৰ মানে এই দুটা ইয়াকে দি কি হৈ গৈছে দুটা নিউট্ৰেল হৈ গৈছে তাৰ ফলত আমাৰ কি উৎপন্ন হৈছে ম্যাগনেসিয়াম অক্সাইড উৎপন্ন হৈছে পৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল তোমালোকৰ সায়েন্সৰ যিখিনি ইলেক্ট্ৰনীয় বিন্দু গঠন আশা কৰিছো এইবোৰে তোমাক হেল্প কৰিব যদি বুজি পাইছা তোমালোকে তেতিয়া হলে সাবস্ক্ৰাইব কৰা কমেন্ট কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা ধন্যবাদ